মাজুলী ফুলনিত নিৰ্বাচনী কাৰ্যালয় মুকলি অহা 29 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে আজি 14 নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ মাজুলী ফুলনিগাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। বন্তি পৰ্যটনৰ পিছতে বিজেপি অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ 3খনকৈ পতাকা উজ্জ্বলন কৰে তিনি দলৰ তিনিজন নেতাই। নিৰ্বাচনী কাৰ্যালয় ফিতা কাটি মুকলি কৰে মাজুলী বিজেপি শীৰ্ষ নেতা বিপুল শইকীয়াই। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7। मुरली बजाई दिया भारत माता की भारत माता की वंदे वंदे जय अहोम আমাৰ ইয়াত নিৰ্বাচনী কাৰ্যালয় অনুষ্ঠিত কৰা আছে। তিনিটা দলৰে আমাৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে আৰু আজি এই কাৰ্যালয় খোলাৰ পিছতেই আমি ৰণনীতি প্ৰস্তুত কৰিম আৰু আমি আশা ৰাখিম মাজুলীৰ 1,40,000 যি ভোট আছে ইয়াৰে 90% ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিব বুলি এতিয়া নিশ্চিত প্ৰদান কৰিব পৰা হৈছে। যিহেতুকে উন্নয়নৰ যি গংগা পোৱাই দিছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলীত যেনেদৰে উন্নয়নৰ গংগা পোৱাই দিলে মাজুলীৰ ৰাইজ অত্যন্ত সন্তুষ্টিত আৰু এই নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক বৃহৎ ব্যৱধানত গৌৰৱ গগৈ পৰাজিত কৰি মাজুলীৰ পৰা এক নিৰ্ণায়ক ভূমিকা ল'বৰ কাৰণে মাজুলী সক্ষম হ'ব বুলি আমাৰ ধাৰণা হৈছে আৰু নিশ্চিতভাৱে এইটো প্ৰভাৱ মাজুলীত গোটেই মাজুলীত পৰি আছে। আমাৰ দলৰ আমি সকলোৱে একগোটে আমি যোৱাৰ আমি আশা কৰিছোঁ। মই কেতিয়াবা গানে গাই কাম কৰিছোঁ আমি জানো নদীৰ মাধ্যমে তালুকনৰ বাননী আখলকৰণে অৰ্থাৎ মই ভাৰতীয় জনতা পাৰ্টীক এখন নদীৰ লগত তুলনা দিছোঁ। নদীৰ যি বিষয় পৰি গৈছে সেই বিষয়ৰ লগত কোনো বাধা দিব নোৱাৰে। সকলোৱে জানে মই নকলেও বাহিৰ নকলেও হ'ব যিহেতু সকলোৱে কিবা স্কিম হৈছে সকলোৱে জানে সেই স্কিমৰ হৈ আমাৰ ভাৰতীয় ৰেলপথে সকলো ৰাইজ আকৰ্ষিত হৈ আগবাঢ়িছে। যেনেকৈ আজি আগবাঢ়িছে সেইকাৰণে আগন্তুক হুলস্থুলীয়াকে সকলো ৰাইজে এনেকৈ ওলাই পেলাই আমাৰ বহুমূলীয়া ভোটটো পৰিপূৰণ দিবলৈ আমি তেখেতসকলক গ্ৰহণ কৰি অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। কাপচন চলি আছে সেই কাপচন দূৰ কৰিবৰ কাৰণে আমি সকলো বুজাই দিব লাগিব। মই নকলো এই ক্ষেত্ৰত আপোনালোকে সকলোৱে সহানুভূতি দি পেলাই দলৰ প্ৰতি শ্ৰদ্ধা জনাই দলৰ প্ৰতি সন্মান জনাই আমি সকলোকে এক হৈ আমি বিজেপি দলক বহুদিনৰ ভিতৰত জয়যুক্ত কৰিবলৈ মই আহ্বান জনাই মোৰ চমুক আবেদন সমাপ্ত কৰিছোঁ।